হয়, আজি 4 তাৰিখে যি ঘটনা ঘটি গ'ল সেই ঘটনাত আমাৰ অসম ছাত্ৰ নাহৰকটীয়া শাখাৰ বা প্ৰাথমিক গোটৰ বা উপশাখাৰ কোনো ল'ৰাই জড়িত নহয়। এক ষড়যন্ত্ৰমূলকভাৱে কোনোবাই সেই বাতৰি প্ৰকাশ কৰিছিলে। সেই বাতৰিটো সম্পূৰ্ণ মিছা। আজি এনিমিয়াৰ চাবলৈ গ'লো যে আমাৰ 8টা ল'ৰা তাত জড়িত হৈ আছে বুলি কৈছিলে, কিন্তু সেইদিনাখন কাজিয়াত আমাৰ কোনো 8টা ল'ৰা জড়িত হোৱা নাই। আৰু এই যোনে বাতৰি প্ৰকাশ কৰিছে সেই বাতৰি প্ৰকাশ তাক সকিয়নি প্ৰদান কৰিছো, যিহেতু মিছাকৈ এটা বাতৰি প্ৰকাশ কৰিব নালাগে। আৰু যে গোটেই বস্তুটো চালি জাৰি চাই মেলি যিকোনো বস্তু এটা চালি জাৰি চাই পিনে বাতৰি প্ৰকাশ কৰিব লাগিছিলে। সেই যিকেইজন ব্যক্তিয়ে বাতৰি প্ৰকাশ কৰিছে সেই ব্যক্তি কেইজনক আমি অসম ছাত্ৰ সন্থাৰ পৰা সকিয়নি প্ৰদান কৰিছো। অনাগত দিনত যে তেওঁ 8টাত এটা ষড়যন্ত্ৰ কৰি সেৱা প্ৰতিপন্ন কৰি তেওঁলোকে সেৱা প্ৰতিপন্ন কৰি অসম ছাত্ৰ সন্থা নাহৰকটীয়া শাখাক বা অসম ছাত্ৰ সন্থাক এক নিষেধ কৰা ষড়যন্ত্ৰ ৰচিছে। গতিকে আমি এই মৰ্যাদাৰ প্ৰেছ মিট যোগেদি আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছো যে আজি তাৰিখৰ পৰা তেওঁলোকে বিৰত থাকক, নহ'লে বিৰত থাকক, অনাগত দিনত তেওঁলোকক আমি আইনগতভাৱে শাস্তিমূলক ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত 8টাক জনমানসত সেৱা প্ৰতিপন্ন কৰি আহিছে। এই বিষয়ে আপোনালোকে কি কয়? এই ঘটনাটো লৈ বা অন্য কিছু ঘটনাটো লৈ তেওঁলোকে যদি আমাক 8টাক যদি ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে নিষেধ কৰাৰ চেষ্টা কৰিছে, কিন্তু আমি অসম ছাত্ৰ সন্থাই তেওঁলোকক সকিয়নি প্ৰদান কৰিছো যে এই ঘটনাটোৰ অন্য ঘটনাটো তেওঁলোকে জড়িত হৈ থাকে, তেনেহ'লে তেওঁলোকক আমি আইনী ঘৰলৈ যাবলৈ আমি বাধ্য হ'ম, তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। মানে যিসকল ব্যক্তিয়ে আপোনালোকক এই ষড়যন্ত্ৰ কৰি আছে তেওঁলোকৰ ওপৰত আপোনালোকে আইনী ব্যৱস্থা ল'ব? হয়, আইনী ব্যৱস্থা ল'ব। দেখা গৈছে ইয়াত আপোনালোকৰ শাখাৰো সভাপতি মহোদয় আছে, কি কয়? যিহেতু আপোনালোকে হয়, আমি দুখ পাইছোঁ বাতৰিটো প্ৰকাশ পালে, কিন্তু আজি আমি নিজেই উপস্থিত আছোঁ। যিহেতু আমি দুখ পাইছোঁ, আমাৰ হয় আমি আপোনালোকৰ সংগঠনৰ প্ৰতি আমাৰ ভাল ভাৱ আছে, আমি ভাল পাওঁ আন্তৰিকতাৰে। যিহেতু আপোনালোকে আজি প্ৰেছ মিটত উপস্থিত আছে, আমি কি কয়, যিহেতু বাতৰিটো প্ৰকাশ পাইছিলে, অকল এটা নহয় কেইবাটাও নিউজত প্ৰকাশ পাইছিলে, গতিকে আপোনালোকে কৈছে যে আপোনালোকৰ তাত কৰ্মী জড়িত নহয়, তো কি কয় এই বিষয়ে? হয়, যোৱাকালি আমি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰিছোঁ যে যি ঘটনা পুৰুষোত্তমত ঘটি গৈছিলে, ৰাইজৰ লগত যি তৰ্ক বিতৰ্ক যি এটা দলৰ লগত হৈছিলে, কিন্তু সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে আমাৰ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াই তাত জড়িত আছে বুলি। আমি আপোনালোকৰ আগত স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ 8টাৰ কোনো বিষয়ববীয়াৰ লগত জড়িত নাই। আৰু এটা আমি অনুভৱ কৰিছোঁ যে আমাৰ অসম ছাত্ৰ সন্থা 8টা আমাৰ জনমানসত সেই উৎপন্ন কৰিব বিচাৰিছে, সেইসকল ব্যক্তিক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ যে অনাগত সময়ত তেওঁ এই কাৰ্যৰ পৰা বিৰত থাকক, অন্যথা আমি আইনীভাৱে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আইনগত ব্যৱস্থা ল'বলৈ আপোনাক প্ৰেছ মিট দিছে, এই বিষয়ে কি কয়? হয়, যোৱা 4 তাৰিখে নাহৰকটীয়া পুৰুষোত্তম চাহ বাগিচাত যি ঘটনা এটা লজ্জাজনক ঘটনা এটা ঘটিলে, সেই ঘটনাৰ কাজিয়াত আমাৰ 8টাৰ প্ৰাথমিক সদস্যসকল তাত জড়িত নহয়। আৰু যিহেতু 8টাৰ কৰ্মীয়ে জড়িত নহয় বুলি আমি এক তদন্ত এটা কৰিলোঁ, তাত কোনো আমাৰ 8টাৰ বিষয়ববীয়াসকল জড়িত নহয়। আৰু যি প্ৰচাৰ মাধ্যমত যি ফেচবুকৰ জৰিয়তে যি প্ৰচাৰ কৰিছে, সেই প্ৰচাৰ কৰা ব্যক্তি নাহৰকটীয়া যিসকল পালি নেতাই, আমি নাহৰকটীয়া 8টাই সকিয়নি প্ৰদান কৰি দিব বিচাৰিছোঁ যে নেকি এই ঘটনাৰ লগত জড়িত নহয়, কাজিয়াটোৰ লগত জড়িত নহয় ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰি বাতৰি প্ৰকাশ কৰিবৰ কাৰণে নিউজ উলিয়াই যি সম্প্ৰচাৰ কৰিছে, সেইসকল ব্যক্তিক আমি নাহৰকটীয়া 8টাই এক সকিয়নি প্ৰদান কৰি বিচাৰিছোঁ যে নাহৰকটীয়া শাখাৰ আগন্তুক ভৱিষ্যতে যদি নাহৰকটীয়া শাখাৰ বিৰুদ্ধে যদি তেনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰে, আমি তেখেতসকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু তাতকৈ যদি ডাঙৰ যদি কিবা এটা ব্যৱস্থা কৰিবলৈ হয়, তেতিয়াহ'লে আমি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি নাহৰকটীয়া শাখাই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। দেখা গৈছে বিভিন্ন সময়ত 8টাক নাহৰকটীয়া শাখাত জনমানসত সেৱা প্ৰতিপন্ন কৰি থকা হৈছে, এই বিষয়ে আপোনালোকে কি কয়? হয়, আমি নাহৰকটীয়া 8টাই আমি ৰাইজৰ কাৰণে, ৰাইজৰ স্বাস্থ্যৰ কাৰণে বিভিন্ন ধৰণৰ আমি সমস্যাৰ কাৰণে আমি কাম কৰি আহিছোঁ। হয়, আমি এনেধৰণৰ কামত আমি আমাৰ 8টাৰ কোনো কৰ্মীয়ে
এনেধৰণৰ লজ্জাজনক কামত আমি লিপ্ত নহয়। আৰু আমি যিসকল পালি নেতাই এনেধৰণৰ বাতৰি প্ৰকাশ কৰিবৰ কাৰণে যিহেতু প্ৰকাশ কৰিছে, যিহেতু এডি নিউজক অসম স্বাধীন ছাত্ৰ সন্থা তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু 4 তাৰিখে যিটো ঘটনা ঘটি গৈছে, এই 4 তাৰিখে যিটো ঘটনা কাজিয়া হৈছেগৈ, এই কাজিয়াত অসম স্বাধীন ছাত্ৰ সন্থাৰ কোনো ধৰণৰ কোনো ব্যক্তি জড়িত নাই। আমি স্পষ্ট ভাষাৰে কৈছোঁগৈ। আৰু মানে কোনো জড়িত নহয়, কোনো জড়িত নহয়। আপোনালোকে তদন্ত কৰি চালে এটা বস্তু ন, আমি তদন্ত কৰি পাইছোঁ যে আমাৰ আস্থাৰ কোনো বিষয়ৰ জড়িত নাই, কোনো সন্নিৱিষ্ট নহয়। কিন্তু যিটো এনি নিউজত বাতৰি প্ৰকাশ পাইছে যে অসম স্বাধীন ছাত্ৰ সন্থা তাত জড়িত আছে বুলি, সেইটো বাতৰি কেনেধৰণে প্ৰকাশ পাইছে, এনি নিউজৰ দ্বাৰা কাৰ দ্বাৰা এই বাতৰি প্ৰকাশ পাইছে, আমি সেইটো কথাক লৈ আমি খুবেই দুখিত প্ৰকাশ কৰিছোঁ। আৰু যাৰ হতুৱাই বা যেনেধৰণে বাতৰিবিলাক প্ৰকাশ পাইছে, কিন্তু তেওঁলোকক আমি অসম স্বাধীন ছাত্ৰ সন্থাই এটা সকনি দিব বিচাৰিছোঁ, অনাগত দিনত বাতৰি প্ৰকাশ কৰাৰ আগতে ভালদৰে চালি জাৰি চাই মেলি বাতৰি প্ৰকাশ কৰিব। যিহেতু অসম স্বাধীন ছাত্ৰ সন্থাৰ মান সন্মান নষ্ট কৰিছে, গোটেই আঘাত সানিছে। আৰু অসম স্বাধীন ছাত্ৰ সন্থাৰ মান সন্মান নষ্ট কৰাৰ কাৰো অধিকাৰ নাই। যদি কোনোবাই ষড়যন্ত্ৰ কৰি অসম স্বাধীন ছাত্ৰ সন্থাৰ মান সন্মান নষ্ট কৰিব বিচাৰে, তেনেহ'লে তাৰ বিৰুদ্ধে আমি অসম স্বাধীন ছাত্ৰ কেতিয়াও মনে মনে বহি নাথাকিব। আমি তেখেতৰ বিৰুদ্ধে আইনিক ব্যৱস্থা ল'বলৈ কাৰণে সাজু আছোঁ। আৰু চিৰদিন এই যিবিলাক ষড়যন্ত্ৰ কৰিব